নমস্কাৰ এণ্ড ওয়েলকাম বেক টু মাই চেনেল মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ মই স্বাগতম জনাইছো এটি নতুন ভিডিঅ'ৰ সৈতে আৰু আপোনালোকৰ বাবে এই ভিডিঅ'টো বহুত স্পেশাল হ'ব কিয়নো মই আপোনালোকক দেখাম ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত অনুষ্ঠিত হোৱা 25তম ভাৰত ৰং মহোৎসৱ দেশৰ বিভিন্ন ৰাজ্যৰ এই ভাৰত ৰং মহোৎসৱ অনুষ্ঠিত হৈছে আৰু ইয়াত 150খন নাটকে অংশগ্ৰহণ কৰিছে আৰু এই ভাৰতবৰ্ষৰ নহয় পৃথিৱীৰ সবাতোকৈ ডাঙৰ ফেষ্টিভেল কিয়নো ইউৰোপত যেটো অনুষ্ঠিত হৈছিল হেতুত কেৱল 75খন নাটক সিলেকশন পাইছিল আৰু 75খন নাটকহে প্ৰদৰ্শিত হৈছিল কিন্তু ভাৰতবৰ্ষত ই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে আয়োজন কৰা ভাৰত ৰং মহোৎসৱ ইয়াত এইবাৰ 150খন নাটক বিভিন্ন ঠাইত অনুষ্ঠিত হ'ব আৰু ইয়াৰ লগতে ফোক নাটক যি আমাৰ ওপেন এয়াৰ স্পেচ আছে আপোনালোকক মই হেয়া সম্পূৰ্ণকৈ দেখাম তাতে অনুষ্ঠিত হ'ব আৰু 1 তাৰিখৰ পৰা ধুনিয়াকৈ হৈ আছে আৰু আপোনালোকক মই ভিডিঅ'টো আজিহে কৰিছো আজিৰ পৰা মই যিমান পাৰো আপোনালোকক সম্পূৰ্ণ ভিডিঅ' টেকনিক্যাল কেনেকৈ ধৰণে কাম হয় সকলোবিলাক দেখাম তো আপোনালোকে মোৰ লগত থাকি ভিডিঅ'টো চাব বুলি আশা কৰিলো বলক ভিডিঅ'টোৰ মাজলৈ আপোনালোকক লৈ যাম বলক মই ভিডিঅ'টো আৰম্ভ কৰো ইয়াৰ পৰাই আৰু আপোনালোকক সম্পূৰ্ণ পৰিবেশ দেখাও কেনে ধৰণে কোনখিনি জায়গাত কি হৈ আছে আৰু কিমানটা অডিটৰিয়াম নাটকৰ বাবে লোৱা হৈছে বিভিন্ন অডিটৰিয়ামত একে সময়তে 4খন 5খনকৈ নাটক যেহেতু প্ৰদৰ্শিত হ'ব তো বলক আপোনালোকক সেই স্পেচখিনিও মই যিমান পাৰো দেখাবলৈ চেষ্টা কৰিম আৰু এইটো হৈছে ওপৰৰ পৰা ভিউ মই সাদত আহি যেহেতু ভিডিঅ'টো বনাইছো তো বলক লৈ যাওঁ আপোনালোকক মই ভিডিঅ'টো একেবাৰে ৰাস্তাৰ পৰাই আৰম্ভ কৰিছো কাৰণ কেনে ধৰণে সন্মুখৰ পৰা ভিতৰলৈকে সজোৱা হৈছে হেয়াও আপোনালোকে নিশ্চয় দেখা পাব এইখন আমাৰ নাটকৰ পোষ্টাৰ এতিয়াও লাগি আছে কিন্তু ইয়াৰ শ্ব' ইতিমধ্যে শেষ হৈছে 7টা শ্ব' হ'ল আৰু এইখন হৈছে আমাৰ মেইন গেট আৰু মেইন গেটৰ লগতে অকনমান আগবঢ়াই এইখন আদৰণি তোৰণ ভাৰংগমৰ এনে ধৰণে বনোৱা হৈছে আৰু ইয়াৰ পৰা আমি ভিতৰ চৰালৈ সময় মই আপোনালোকক ভিতৰ পৰিবেশ দেখাইছো এয়া আমাৰ একেবাৰে স্কুলৰ সন্মুখ ভাগ এনে ধৰণে সজোৱা হৈছে এইখন মূল প্ৰৱেশ দ্বাৰ এয়া আমাৰ লোগো এনে ধৰণে বনাই ৰখা হৈছে তাৰ পাছত ৰিসেপশনৰ পৰা সমায়ে এইখিনি দেখিছে ইয়াতে যিমান চেয়াৰপাৰসন ডিৰেক্টৰ আমাৰ ফেকাল্টি আৰু লগতে চেণ্টাৰৰ ফটো লগোৱা আছে আৰু লগতে নাটকৰো বহুত ফটো লগোৱা আছে ভিতৰতো আপোনালোকে দেখা পাব এয়া বলক ইয়াৰ পৰা আমি আগুৱাই লৈ যাওঁ এয়া দেখিছে এইফালে আমাৰ যিমান স্পেচ আছে আমাৰ ওয়ার্ক স্পেচ ষ্টুডিঅ' তাৰ পাছত আমাৰ অডিটৰিয়াম এইফালে দিয়ে যাব পাৰি ভিতৰ ফাললে আৰু ক্লাছৰুম বিলাকো এইফালে আছে মই আকৌ বাহিৰলৈ ওলাই আহিছো এটো হৈছে ভিউ খুব ধুনিয়াকৈ সজাইছে আসলতে থাকিবলৈ ইমান বেছি ভাল লগা হৈছে আৰু এতিয়াটো ৰাতিপুৱাৰ সময় মই যেতে ভিডিঅ' কৰিছো কিন্তু আবেলি সময়লৈ ইমান ধুনিয়া পৰিবেশ হয় বলক এতিয়া আপোনালোকক বাহিৰৰ পৰিবেশটো কিছু দেখাইছো এয়া ইয়াতে বহিবৰ বাবে ব্যৱস্থা কৰা হৈছে
আৰু ইয়াতে চাৰিওকাষে ফটো লগোৱা আছে যিসকল আমাৰ পাছ আউট হয় আৰু যিসকলে ইতিমধ্যে থিয়েটাৰ আৰু ফিল্ম জগতত নিজৰ কৰ্মৰ মাজেদি নাম উজ্বলাবলৈ সক্ষম হৈছে সেইসকল বৰেণ্য ব্যক্তি। থিয়েটাৰ ফেষ্টিভেলৰ লগতে সংগতি ৰাখি এখন বাণিজ্য মেলাও সৰুকৈ ইয়াতে পতা হৈছে, কিন্তু এইখিনি সময়ত বন্ধ আছে যিহেতু ৰাতিপুৱাৰ সময়, আবেলি নিশ্চয় খোলা থাকিব। মই তাৰো এটা ভিডিঅ' আপোনালোকক বনাই দেখুৱাম, কিন্তু তাৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু লগতে থকা প্ৰেছ আইকনটো এবাৰ চুই থ'ব যাতে মোৰ নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়। আৰু ইয়াৰ পৰা আগুৱাই গ'লে আমি বাণিজ্য মেলাখন পাম, কিন্তু তাৰ কাষে কাষে এইটো হৈছে মান্দি হাউচৰ মেট্ৰ' ষ্টেচনৰ একেবাৰে লগতে লাগি থকা এইখন আমাৰ স্কুলৰ ৱাল। আৰু এইবাৰ যিখিনি নাটকে চিলেকশ্যন পাইছে ফটো লগোৱা আছে। আচলতে ভাৰতবৰ্ষৰ লগতে বাহিৰৰ দেশসমূহেও ইয়ালৈ নাটক পঠায়, বহুত চিলেকশ্যন কমিটি বহাৰ পাছতহে নাটকে চিলেকশ্যন পায়। এয়া বাণিজ্য মেলাখন বন্ধ হৈ আছে, ইয়াতে ফুড কোৰ্টো আছে। মই অহাই নাই বাৰু এতিয়ালৈকে, যিহেতু আমাৰ দিনটো ক্লাছ চলি থাকে সেইবাবে সময়ে নহয়। মাত্ৰ আমাক আবেলি 5টা বজাত ছুটি দিয়ে নাটক চাবৰ বাবে, যিহেতু আমাৰ নাটক চোৱাটো আৰু ডিৰেক্টৰ মিটত বহাটো বহুত প্ৰয়োজনীয় আৰু সেইটো আমাৰ এটা ছেছন নিচিনাই হয়। সেইবাবে মই বহুত বেছি ভিডিঅ' বনাবলৈ মন যায়, কিন্তু সময়ৰ অভাৱৰ কাৰণে বনাবলৈ নোৱাৰোঁ। বনাব পাৰিলেও এডিটিং কৰোঁতে ইমান বেছি সময় লাগে যে অসুবিধা হৈ যায়। এই এতিয়া আপোনালোকক লৈ আহিছোঁ মই অপেন স্পেচলৈ। এয়া হৈছে অপেন স্পেচ, টেম্পৰাৰীকৈ এটা ষ্টেজ বনোৱা হৈছে আৰু ইয়াতে যিখিনি লোকনাট্য শৈলীৰ নাটক সেইখিনি চিলেকশ্যন হয়। আৰু আজি এখন নাটক আছে, সেইখন হৈছে ৰাৱণ বধ, আৰু এইখন অসমীয়া ভাষাত কৰা হ'ব আমাৰ খুলীয়া ভাওনা শৈলীত, আৰু নাটকখন মঞ্চস্থ কৰিব ভাৰতেন্দু নাট্য একাডেমী লক্ষ্ণৌৰ ছাত্ৰ ছাত্ৰীসকলে। আৰু আমাৰ বাবে বহুত বেছি সৌভাগ্য মোৰ যে মনটো ভাল লাগি গৈছে ফুলৰ শব্দ। এইটো আৰু এটা মঞ্চ তৈয়াৰ কৰা হৈছে, ইয়াতো বেলেগ ধৰণৰ পাৰফৰ্মেঞ্চ হয়। এয়া আমাৰ প্ৰাঞ্জল শইকীয়া ছাৰ, যিহেতু এইখিনি স্পেচত সংগীত নাটক একাডেমীৰ যিসকলে এৱাৰ্ড ইতিমধ্যে পাইছে তেওঁলোকৰ ফটোসমূহ লগোৱা হৈছে এনেদৰে। এইখন হৈছে বিশেষ কলপাতৰ ৰভা, আৰু তলত আপোনালোকে দেখিছে খেৰ পাৰি দিয়া হৈছে। যিহেতু খুলীয়া ভাওনা এনেধৰণৰ মঞ্চতহে উপস্থাপন কৰা হয়, গতিকে সেই পৰিৱেশ দেখুৱাবৰ বাবে এনেধৰণে সজোৱা হৈছে। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, আৰু নতুন ভিডিঅ' আপোনালোকলৈ নিশ্চয় মই বনাম। আৰু যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ, আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।